আকৌ এটি নতুন ৰেচিপি হতে নমস্কাৰ বন্ধু-বান্ধৱীসকল মই মামনা আপোনালোক সকলোকে মোৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ চুজি আটা আৰু পালেং শাকেৰে বনোৱা নিমকি। কেনেকৈ বনালো বলকচোন চাওক। এইফালে কেৰাহীত পানী গৰম হৈ আছিল, তাতে দিছোঁ অকণমান নিমখ। এতিয়া পালেং শাকখিনি বহাই দিছোঁ। মই পাতকেইটা খালি দিছোঁ, ঠাৰিখিনি গুচাই থৈ দিছোঁ। এইফালে মিক্সি জাৰ এটা লৈছোঁ আৰু অকণমান চুজি মিহিকৈ পিচি লৈছোঁ। থালখনত উলিয়াই ল'লোঁ। চুজিখিনিৰ লগত আটা মিহলাই দিছোঁ। আপোনালোকে বাৰু এইদৰে পালেং শাকৰ সৈতে নিমকি খাইছেনে? যদি খোৱা নাই এবাৰ বনাই খাই চাবচোন, খাবলৈ বহুত বেছি ভাল লাগে। আৰু সৰু ল'ৰা ছোৱালীয়ে শাক খাবলৈ বেয়া পায়, সিহঁতক যদি আমি এইদৰে বনাই দিওঁ গমো নাপাব, ধুনীয়াকৈ খাব। এইখিনি মই মিহলাই ল'লোঁ। তাত দিছোঁ নিমখ অকণমান, কালজিৰা দিছোঁ কেইটামান। এতিয়া ৰিফাইন অলপ দি হাতেৰে এইখিনি ভালদৰে সানি লৈছোঁ। যিমানে ভালদৰে সানিব সিমানে নিমকিখন বহুত ধুনীয়া হ'ব। আনফালে মোৰ পালেং শাকখিনিও সিজি গৈছে, সেইখিনি টুকি লৈছোঁ। অকণমান সময় ঠাণ্ডা হ'বৰ কাৰণে থৈ দিছিলোঁ। শাকখিনিও ঠাণ্ডা হৈ গ'ল। এতিয়া মিক্সি জাৰ এটা লৈছোঁ, তাতে ধুনীয়াকৈ পেষ্ট কৰি ল'ম। এয়া দেখিছেনে, এইখিনি মোৰ পেষ্ট কৰা হৈ গ'ল। এতিয়া চুজি আৰু আটাৰ লগত মিহলাই দিছোঁ। এই মিক্সি জাৰটোতে অকণমান পানী দি মিহলাই তাৰ পৰাই এইখিনি ভালদৰে মাৰি লৈছোঁ। এয়া দেখিছেনে, কালাৰটো দেখিব বৰ ধুনীয়া হৈছে। খাবলৈও বহুত বেছি ভাল লাগে। সৰু ল'ৰা ছোৱালীক দিলে সিহঁতে গমেই নাপাব শাকেই দিছে নে কি দিছোঁ। এতিয়া ধুনীয়াকৈ এইখন পেলি লৈছোঁ। এইদৰে আমি বিটৰুটেৰেও বনাব পাৰোঁ, বিটেৰেও বহুত ধুনীয়া লাগে খাবলৈ। এতিয়া নিমকিখিনি কাটি লৈছোঁ। সকলোৱে কাটিব জানে, হ'লেও অকণমান দেখাই দিছোঁ। এইখিনি মোৰ কটা হৈ গ'ল। আনফালে কেৰাহীত তেল গৰম হৈ আছিল, মই ৰিফাইন দিছোঁ। ৰিফাইনখিনি ধুনীয়াকৈ গৰম হৈ আছিল, জুইটো কমাই দিছোঁ। এতিয়া নিমকিখিনি ভাজি যাম। কম জুইত এইখিনি মচমচীয়া হোৱালৈকে ভাজি থাকিম। দেখিছেনে, ধুনীয়াকৈ ফুলি ফুলি আহিছে। অলপ হৈ গ'ল, এইখিনি মই উঠাই লৈছোঁ। আৰু অকণমান বহাই দিছোঁ। এইখিনিও কম জুইত এইদৰে ভাজি গৈ আছোঁ। এয়া মোৰ প্ৰায় হৈয়ে গ'ল। বাউল এটাত উলিয়াই লৈছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।